কাজিৰঙাৰ ১ নম্বৰ শিলডুবিত বাহৰ সাকুৰে যাতায়াত কৰিবলগীয়া হৈছে ৰাইজে দীৰ্ঘদিন ধৰি এখন দলঙৰ অভাৱত অঞ্চলটোৰ লোকসকলে বিপদ সংকুলভাৱে এডাল বাহৰ সাকুৰে চলাই আহিবলগীয়া হৈছে যাতায়াত সাধাৰণ পথচাৰী বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ লগতে ৰোগীকো পাৰ কৰাবলগীয়া হয় এই বাহৰ সাকুডালেৰে বানপানীৰ সময়ছোৱাত যাতায়াতৰ ক্ষেত্ৰত আৰু অধিক সমস্যাৰ সন্মুখীন হ'বলগীয়া হয় অঞ্চলটোৰ লোকসকল ৩৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ সংযোগী পথছোৱাত শীঘ্ৰে পকী দলং নিৰ্মাণেৰে দীৰ্ঘদিনীয়া সমস্যা সমাধানৰ দাবী উত্থাপন কৰিছে অঞ্চলটোৰ ৰাইজে দলং নিৰ্মাণ নকৰিলে আগন্তুক নিৰ্বাচনত ভোট বৰ্জনৰ হুংকাৰ দিছে অঞ্চলবাসীয়ে আৰু এই সন্দৰ্ভত এক প্ৰতিবেদন আগবঢ়াব সাংবাদিক মনোজ প্ৰতিম শইকীয়াই হয় সৰকাৰ আহে সৰকাৰ যায় কিন্তু হলনি নহয় ৰাইজৰ সমস্যা এখিনি মুহূৰ্তত আমি উপস্থিত আছো বুকাহাট সমষ্টিৰ বিধায়ক অতুল বৰাৰ সমষ্টিত আমি এখিনি মুহূৰ্তত উপস্থিত আছো আৰু মই এটা দৃশ্য এখিনি মুহূৰ্তত দেখুৱাবলৈ ভিডিঅ' জাৰ্নেলিষ্ট স্বৰাজ হাজৰিকাক মই অনুৰোধ জনাইছো আসলে এই মুহূৰ্তত যদি চোৱা যায় বুকাহাট সমষ্টিৰ বিধায়ক অতুল বৰা সমষ্টিৰ উন্নয়নৰ নমুনা দেখিলে এক প্ৰকাৰ আচৰিত হ'ব আপুনিও বুকাহাট সমষ্টিৰ অন্তৰ্গত পশ্চিম কাজিৰঙা গাঁও পঞ্চায়তৰ অধীনৰ এইডাল এডাল বাঁহৰ হাকু যিডাল হাকুৰে নিতৌ পাৰ হৈ চাৰিখনকৈ গাঁৱৰ ৰাইজ বাগানলৈ যোৱা শ্ৰমিক বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ ইমূৰৰ পৰা হিমূৰলৈ যোৱা একমাত্ৰ সমলে হ'ল এই হাকুডাল আৰু কুলাত কেঁচুৱালৈ বহু মহিলা এই হাকুডালে মৰহাস কৰি পাৰ হয় বিভিন্ন সময়ত বিশেষকৈ যদি চোৱা যায় বানপানীৰ সময়ছোৱাত উপায়হীন হৈ হাকুডালেৰে পাৰ হওঁতে বহু সময়ত আঘাতপ্ৰাপ্তও হয় বহুজন আৰু ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ সংযোগী এই হাকুডাল আজিলৈকে চকুত নপৰি স্থানীয় বিধায়ক তথা মন্ত্ৰী অতুল বৰাৰ বাৰে বাৰে ইয়াৰ যিসকল লোক সেই লোকসকলে আবেদন নিবেদন কৰিও কোনো ক্ষেত্ৰত সহায় নোপোৱাৰ অভিযোগ উত্থাপন হৈছে আৰু নিৰ্বাচনৰ পূৰ্বে আচলতে দলং নিৰ্মাণ কৰিম বুলি কোৱা আৰু পাছত আচলতে যদি চোৱা যায় দ্বিতীয়বাৰলৈ অতুল বৰাক দেখাই নাই এই সমষ্টিৰ এই সকল লোকে আৰু আগন্তুক যদি নিৰ্বাচনত এই পথছোৱা তেওঁলোকে ইয়াৰ এই পথছোৱাত আচলতে দলং নিৰ্মাণ নকৰে তেন্তে তেওঁলোকে ভোট বৰ্জনৰ হুংকাৰ ইতিমধ্যে দিছে আমাৰ হয়তো কিছু লোক আছে আমি আপোনাৰ ওচৰলৈ আহিছোঁ যিহেতু আপোনালোকে এই গাঁওখনৰ লোক কি হৈছে প্ৰকৃততে সমস্যাটো আমি পূৰ্বতেও এই বাতৰি সম্প্ৰচাৰ কৰিছোঁ কিন্তু বাতৰি কৰিলেও যেন গা নলৰে আপোনালোকে কথাখিনি অভিযোগ দিলেও যেন গা নলৰে কি ক'ব বিচাৰিব এইটো আচলতে গাফিলতি কৰা নিচিনা হৈছে এইটো হ'ল আচলতে দুখীয়া মানুহৰ চৰকাৰ এইটোৱে আচলতে দুখীয়া মানুহৰ চৰকাৰৰ ফপুলা স্বৰূপ আপোনালোকে ইতিমধ্যে দেখিলে চাইকেলখন আচলতে এখন দাঙি নিয়া বস্তু নহয় ৫,৫০০ টকা দি কিনিছোঁ এখন চলাই নিবৰ কাৰণে মোক বুকি নিব লাগে আচলতে চাইকেলখনে কিন্তু মই চাইকেলখনক বুকিবলগীয়া হৈছে অকল এই দলংখনৰ কাৰণে আমি চৰকাৰক বহুতবাৰ আহ্বান জনাইছোঁ বহুতবাৰ জনাইছোঁ সেইটো মানে গন্তিতে নাই কিমানবাৰ জনোৱা হ'ল তাৰ পাছতো আচলতে আমাক দিয়া নাই আচলতে আমাৰ ভোটবিলাকৰ আচলতে মূল্য নাই নেকি সেইটোৱে ভাবিছোঁ আৰু আমাৰ যিখিনি ভোট আমাৰ এইখন গাঁৱত মানে মোটামুটি ১০ নং ৱাৰ্ডত ১২০০ ভোট আছে তো ১২০০ ভোটাৰৰ একো মূল্য নাই নেকি আচলতে মানে ক'বলৈ ভাষা নাই আচলতে কিমাননো গালি পাৰি থাকিব আৰু সেইকাৰণে আৰু আহ্বানহে জনাইছোঁ আৰু অতুল বৰাই আচলতে প্ৰকৃততে কৈ থাকে যে সমষ্টিত উন্নয়ন হৈছে সেই তেৰিকা উন্নয়ন বুলি ক'লে এনেকুৱা নেকি বাৰু উন্নয়ন এনেকুৱা হ'ব পাৰে নেকি এইটোতো উন্নয়ন নহয় উন্নয়ন হ'লে চাইকেলখন দাঙি আনিবলগীয়া নহ'লহেঁতেন নহয় উন্নয়ন হ'লে মই চাইকেলখন চলাই আহিলোহেঁতেন ইতিমধ্যে উন্নয়ন গোটেই নিউজ খোলাৰ লগে লগে প্ৰথমত হেডলাইনে আহে অমুক জেগাত উন্নয়ন হৈছে অমুক জেগাত ৰাস্তা হৈছে তমুক হৈছে কিবা হৈছে কিন্তু আমাৰ দলংখন আজিলৈকে দিয়া নাই তো আমি উন্নয়ন কি বস্তু কেনেকৈ বুজি পাম উন্নয়ন মানে আমি গমেই নাপাওঁ উন্নয়ন কি বস্তু বিধায়কগৰাকীয়ে কিন্তু নিৰ্বাচনৰ পূৰ্বে ইয়ালৈ আহিছিলে আৰু তেখেতে উল্লেখ কৰিছিলে যে তেখেতে নিৰ্বাচনত জয়ী হোৱাৰ পাছতে এই দলংখন নিৰ্মাণ কৰিব যেতিয়া এই ৰাস্তাখন আৰু দলংখনৰ কাৰণে যেতিয়া আধাৰশিলা স্থাপন কৰে আজি এই নেশ্যনেল হাইৱেৰ পৰা লাগি থকা ৰাস্তা যেতিয়া নেশ্যনেল হাইৱেৰ ওচৰত যেতিয়া আধাৰশিলা স্থাপন কৰে সেই আধাৰশিলা স্থাপনত ময়ো আছিলোঁ তাত সেই মিঠাইৰ যিটো টোপোলা সেইটো ময়ো খাইছিলোঁ কিন্তু তাৰ পাছত এই অৱস্থা কিমান কম আৰু কৈ ভাগৰ লাগিছে আৰু এতিয়া মানে বৰ দুখ লগা হৈছে আৰু নিশ্চয়কৈ এই গাঁৱলৈ পৰ্যটক আহিলে যথেষ্ট লজ্জিত অনুভৱ কৰিবলগীয়া হয় আপোনালোকে হয় যিহেতু আপোনালোকে সকলোৱে জানে কাজিৰঙা একেবাৰে দাঁতিতে লাগি থকা এখন গাঁও ১ নং শিলডুবি গাঁও যিহেতু কাজিৰঙা পৰিদৰ্শন কৰাৰ পাছত যেতিয়া পৰ্যটকসকলে অন্য কিবা চাবলৈ জানে গাঁৱৰ পৰিৱেশটো চাবলৈ বিচাৰে তেতিয়া তেওঁলোকে ইয়াক খোজেৰে আহে মানে আমাৰ আচলতে লাজ লাগে আমি কি ক'ম এই দলংখন লৈ পেলাই আমি বাৰম্বাৰ আচলতে অতুল বৰাদেৱক আমি নিজে লগ কৰিছিলোঁ তেখেতক আবেদন জনাইছিলোঁ তেখেতে আমাক কৈছিলে যে আপোনালোকে চিন্তা কৰিব নালাগে আমি অতি সোনকালে আচলতে দলংখনৰ বনাই দিয়াৰ ব্যৱস্থা কৰিম তেওঁলোকৰ আচলতে দলৰ কেইবাজনো আচলতে ব্যক্তি আহিছিলে এই আচলতে দলংখন চাই গৈছিলে তেওঁলোকে আমাক কথা দিছিলে যে অতি শীঘ্ৰে আচলতে এই দলংখন আমি নিৰ্মাণ কৰাৰ ব্যৱস্থা কৰিম কিন্তু আজি তাৰিখলৈকে কিন্তু এই দলংখন আজিলৈ হৈ নুঠিলে এই যিহেতু আমাৰ ১ নং শিলডুবি গাঁওখন ইয়াত প্ৰায় ৪খন গাঁও লগ লাগি আছে ৪খন গাঁৱৰ মানুহ অহা যোৱা কৰে এই গাঁওখনত
এই বানপানী হয়, বানপানীৰ সময়ত আচলতে মানুহ কেনেকৈ অহা যোৱা কি এটা পৰিস্থিতি হৈছে আচলতে তেখেতে আচলতে বুজি পোৱা নাই। আমি এটা অনুৰোধ জনাইছোঁ যাতে অতি সোনকালে এই দলংখনৰ নিৰ্মাণ কৰাৰ ব্যৱস্থা কৰিবলৈ, যিহেতু এই ছাত্ৰ ছাত্ৰীসকল আচলতে স্কুললৈ যাবলগীয়া হয়, ৰোগীক আমি আচলতে কাণত আচলতে ভাৰ বনাই নিবলগীয়া হয়, এনেকুৱা এটা পৰিস্থিতি। যিহেতু আমাৰ এই সমষ্টিটো আচলতে এজন মন্ত্ৰী থকাৰ অৱস্থাত হয়, নিশ্চয়কৈ এনেদৰে চৰকাৰ তথা প্ৰশাসনৰ বিৰুদ্ধে ভুক্তভোগী ৰাইজৰ ক্ষোভ দেখিবলৈ পোৱা গৈছে। আপোনালোকে দেখি আছে, প্ৰত্যক্ষ কৰিছে এডাল মাত্ৰ সাঁকো, আৰু এই সাঁকোখনেদি কেনেদৰে এজন লোকে চাইকেলখন দাঙি পাৰ কৰিছে সেয়া আপোনালোকে দৃশ্য নিশ্চয়কৈ দেখিছে, আৰু তাৰ পাছত আমি কোৱাৰ কোনো প্ৰয়োজন নাই। এই দৃশ্যসমূহে এতিয়া ৰাজ্য চৰকাৰৰ যি উন্নয়ন, সেই উন্নয়নৰ ফোঁফোলা স্বৰূপ উদঙাই দিছে। ধন্যবাদ জনাইছোঁ মনোজ প্ৰতিম শইকীয়া।